আৰু সেই তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা অৰুণোদয়ৰ সুবিধা লৈ থকা চৰকাৰী কৰ্মচাৰীৰ পৰিব মহাবিপদত হেৰুৱাবলগীয়া হ'ব 682 গৰাকী কৰ্মচাৰীয়ে চাকৰি এটা ডাঙৰ খবৰে মুহূৰ্তত দীঘলীয়া তালিকা সাজু কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চৰকাৰী কৰ্মচাৰীয়ে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অৰুণোদয় আঁচনিৰ সুবিধা লৈ আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা কাকো ৰেহাই দিয়া নহ'ব সকলো জালত পৰিব আজি 682 কৰ্মচাৰীৰ নামৰ তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা এই কৰ্মচাৰীসকলে হেৰুৱাবলগীয়া হ'ব পাৰে চাকৰি গোপনে অৰুণোদয় আঁচনি ধন লৈ আছিল চৰকাৰী কৰ্মচাৰীয়ে একাংশ চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ গোপনে ধন লৈ আছিল প্ৰতিমাহে অৰুণোদয় আঁচনিৰ সুবিধা 682 জন কৰ্মচাৰীয়ে লৈ থকাৰ তথ্য চৰকাৰৰ হাতত আহি পৰিছে প্ৰতিমাহে 1250 টকাকৈ লৈ আছিল চৰকাৰী কৰ্মচাৰীসকলে 682 জনকৈ নিয়মীয়া চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা এইসকল নিয়মীয়া কৰ্মচাৰী বুলি জনাইছে অৰুণোদয়ৰ ধন ঘূৰাই দিব লাগিব 682 জন কৰ্মচাৰীয়ে লগতে তেওঁলোক বিপদত পৰিব হেৰুৱাবলগীয়া হ'ব পাৰে চাকৰি ইতিমধ্যে বিভাগীয় তদন্তৰ নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ খবৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকললৈ বিভিন্ন ক্ষেত্ৰত কৰ্মৰত চৰকাৰী কৰ্মচাৰীৰ প্ৰয়োজন হ'লে নাম ঠিকনা ৰাজহুৱা কৰা হ'ব বুলি কালি দিনটোত প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে অৰুণোদয়ৰ সুবিধা লৈ থকা চৰকাৰী কৰ্মচাৰীৰ বিপদ বৃদ্ধি হৈছে চৰকাৰে প্ৰস্তুত কৰিছে দীঘলীয়া তালিকা আৰু আজি সেই তালিকা যদি কোনো লোকে বিচাৰে আজি এই তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা দীঘলীয়া তালিকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ হাতত আৰু 682 জনকৈ কৰ্মচাৰীয়ে প্ৰতিমাহে তেওঁলোকৰ বেংক একাউণ্টত 1250 টকাকৈ সোমাইছিল অৰুণোদয় আঁচনি যিহেতু দৰিদ্ৰৰ এক আঁচনি প্ৰতিমাহে দৰিদ্ৰৰ বেংক একাউণ্টত আৰ্থিকভাৱে দুৰ্বল লোকৰ বেংক একাউণ্টত 1250 টকাকৈ প্ৰদান কৰি আহিছে চৰকাৰে সেই আঁচনিৰে সুবিধা লৈ আছিল চৰকাৰী কৰ্মচাৰীয়ে আৰু সেই চৰকাৰী কৰ্মচাৰী মহাবিপদত পৰিব 682 চৰকাৰী কৰ্মচাৰীয়ে হেৰুৱাবলগীয়া হ'ব চাকৰি এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আহি পৰিছে মন্তব্য শুনক চলি আছে অৰ্থাৎ 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত অৰুণোদয় 3.0 আমি হিতাধিকাৰীসকলক নিৰ্বাচন কৰিব খুজিছোঁ আৰু অৰুণোদয় 2.0 আমি বন্ধ কৰি 3.0 লৈকে যাব খুজিছোঁ 3.0 বেছি হিতাধিকাৰী থাকিব সম্প্ৰসাৰিত ব্যৱস্থা হ'ব লাহে লাহে জীৱন বীমা আদিৰ লগতো লিংক আপ হ'ব কিন্তু এই অৰুণোদয় আঁচনিখন হ'ল দুখীয়া মানুহৰ কাৰণে কৰা আঁচনি আমাৰ চৰকাৰৰ দৃষ্টিগোচৰ হ'ল যে 682 জন চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ ধন আজিলৈকে লৈ আছে যেতিয়া তেওঁলোকৰ একাউণ্টবিলাক আমি বেংকৰ লগত মেটচ কৰিছিলোঁ তেতিয়া আজি ধৰাত পৰিলে বা আমি গম পালোঁ যে 682 জন চৰকাৰী কৰ্মচাৰী যি ৰেগুলাৰ কণ্ট্ৰেকচুৱেল নহয় যি নিয়মীয়া চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ ধন ইমান দিনে লৈ আছিল আজি আমি গোটেই কেইজন এই কৰ্মচাৰীৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল প্ৰচিডিং ড্ৰ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ আৰু আমি এই কৰ্মচাৰীসকলৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিম 682 জন আমাৰ ওচৰত পৰ্টেল আমাৰ ধৰাত পৰিছে কিন্তু হয়তো এই নম্বৰটো আৰু বহুত বেছি হ'ব পাৰে অৰুণোদয় আঁচনি চৰকাৰী কৰ্মচাৰী থকা পৰিয়ালে পাব নোৱাৰে সেইকাৰণে কোনোবা যদি কৰ্মচাৰী এতিয়াও এনেকৈ টকা পইচা লৈ আছে মই তেওঁলোকক যাতে ডিপাৰ্টমেণ্টেল প্ৰচিডিঙৰ আওতাত আহিব নালাগে ভলেণ্টিয়াৰী তেওঁলোকক নিজৰ নাম অৰুণোদয় আঁচনিৰ পৰা আঁতৰাই দিবৰ বাবে মই অনুৰোধ কৰিম আৰু এই 682 জন কৰ্মচাৰীৰ বিৰুদ্ধে আমি কঠোৰ অনুশাসনমূলক ব্যৱস্থা আমি গ্ৰহণ কৰিম আমি চৌকছ কৰিবৰ কাৰণে ডিপাৰ্টমেণ্টক অৰ্ডাৰ দিছোঁ আৰু যদি আপোনালোক কোনোবাই ডিটেইল বিচাৰে 682 জনৰ নাম ঠিকনানো কি যদি জানিব খোজে আমি নাম ঠিকনাখিনিও গুৱাহাটীত আমি ৰিলিজ কৰি দিব পাৰিম বা কালি আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বিমল বৰাৰ পৰা আপোনালোকে অহাকালি লৈ ল'ব পাৰিব যদি আপোনালোকে বিচাৰে তো আজিকালি টেকনলজিৰ কাৰণে ল'লেও বহুত দেৰি ল'ব নোৱাৰে টেকনলজি ইমান ডিটেক্ট হৈছে ধৰক এজনৰ ঘৰত দুখীয়া নহয় কিন্তু ধনী এজনে ল'লে এতিয়া আমি ইলেক্ট্ৰিচিটি কনজিউম কিমান কৰে তাৰ পৰাও আমি ধৰিব পাৰোঁ যে মানুহজন ধনী নে দুখীয়া আজিকালি নিয়ম বহুত হৈ গ'ল যেনেকৈ আপোনাৰ ঘৰত 120 মেগাৱাট ইলেক্ট্ৰিচিটি কিলোৱাট আমি 120 ইউনিট খৰচ কৰোঁ এজন অৰুণোদয় বেনিফিচিয়াৰী নাম পালোতে 200 ইউনিট খৰচ কৰে তেতিয়াতো দুখীয়া হ'বই নোৱাৰে গতিকে আজিকালি গভৰ্ণমেণ্টে প্ৰথম এমাহ দুমাহ কোনোবাই ল'লেও লাহে লাহে গভৰ্ণমেণ্টে টেকনলজিৰ জৰিয়তে সকলোখিনি চিনাক্ত কৰিব পাৰে এইবাৰ আমি 26 জনক অৰুণোদয়ৰ পৰা কাটি দিছোঁ
কিয় কাটিছো তেওঁ অৰুণোদয় লৈছে GSTও পেমেন্ট কৰি আছে গতিকে GST পেমেন্ট কৰা মানুহটো অৰুণোদয় ল'ব নোৱাৰে দুদিন পিছত ইনকাম টেক্সৰ পৰা আমি ডাটাবেছটো আনিব পাৰো গতিকে ক্ৰছ চেকিং কৰাৰ আজিকালি বহুত সুবিধা আছে আৰু এই মেথডলজি বিলাক এতিয়া আমি এপ্লাই কৰি গৈ থাকিলে লিষ্টখন ক্লিন হৈ গৈ থাকিব এইখিনিয়েতো ঘূৰাই দিব লাগিব চৰকাৰী কৰ্মচাৰীসকলৰতো দৰমহাৰ পৰা আমি কাটি ল'ম গতিকে এইখিনিয়েতো ঘূৰাই দিবই লাগিব 682টোৱে যিমান অৰুণোদয় চাকৰি পোৱাৰ আগৰখিনি আমি নলওঁ পিছৰখিনিতো ঘূৰাই দিবই লাগিব অৰুণোদয় I don't ever slow up, no I don't take shit. I got no love for the fakeness. If you wanna play tough and wanna hate this, I'll always show up. I don't ever slow up, no I don't take shit. I got no love for the fakeness. If you wanna play tough and wanna hate this, I'll always show up and make a statement. I don't ever slow up, no I don't take shit. I got no love for the fakeness. If you wanna play tough and wanna hate this, I'll always show up and make a statement. Everything I do so instinctive and so passionate. Every word I'm